26টা গাঁও পঞ্চায়তত 26টা মণ্ডল কংগ্ৰেছৰ উদ্যোগত আমাৰ সভা হ'ব। এতিয়ালৈকে আমি 3খন সভা কৰিলোঁ। একেদিন প্ৰত্যেক দিন 1, 2, 3টাকৈ আমি সভা অনুষ্ঠিত কৰিম। আমাৰ ভোট কমিটিসমূহক শক্তিশালী কৰাৰ কাৰণে, ভোট কমিটিসমূহক সজাগ কৰাৰ কাৰণে আমি ভোট সন্মিলন কৰি আছোঁ। আজি মধ্যপ্ৰদেশত আপোনালোকে দেখিছে লোকে লোকাৰণ্য ভোটৰ কৰ্মকৰ্তাসকল, আমাৰ মণ্ডল কংগ্ৰেছ কমিটি, মহিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ কমিটি সকলোৱে সদলবল ওলাই আহিছে। কংগ্ৰেছৰ শুভাকাংক্ষীসকল আহিছে, ৰাইজসকল ওলাই আহিছে আৰু একেলগে এটা কথাই কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দিছপুৰৰ পৰা বিদায় দিয়াৰ কাৰণে, অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা বিদায় দিয়াৰ কাৰণে আমি সকলোৱে কংগ্ৰেছ দলক মজবুত কৰিব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 চনত কংগ্ৰেছ দলে যাতে চৰকাৰ গঠন কৰিব পাৰে, তাৰ কাৰণে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে দিনে ৰাতে কষ্ট কৰিব, ত্যাগ কৰিব, তাৰে সংকল্প গ্ৰহণ কৰিলে। অসমৰ ৰাইজ, অসমৰ অসমীয়াসকল অতিথিপৰায়ণ। সেই তাহানিৰ যুগৰ পৰাই অসমৰ ৰাইজে, অসমীয়া জাতিয়ে বিপদৰ সময়ত মানুহৰ কাষত থিয় হয়, বিপদৰ সময়ত মানুহক হাত আগবঢ়াই দিয়ে, দুৰ্গতসকলৰ ওচৰত থিয় হয়। আৰু তেনেকুৱা অসমীয়া জাতিক হিমন্ত বিশ্ব শৰ্মাই নহয়, আৰু হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ দিলেও ৰিক্সা ভাড়া কাৰো নামাৰে। আমাৰ অসমীয়া জাতিয়ে শিকাইছে, আমাৰ অসমীয়া জাতিৰ পিতৃ মাতৃয়ে সন্তানসকলক শিকায় যে ক'ৰবাত যদি নাও পাৰ হোৱা, নাৱৰীয়াক আগতে ভাড়াটো দি যাবা, 8 টকা হ'লে 10 টকাই দিবা, খুচৰা নাথাকিলে পইচা অলপ বেছিকৈ দিবা। বাছ গাড়ীত যাওঁতে কণ্ট্ৰাক্টৰে ভাড়া নিবিচাৰিলে তথাপি ভাড়া অলপ নিজে যাই উপযাচি যাই ভাড়া দি আহিবা। ৰিক্সা চলালে এই মেহনত কৰা, ৰ'দে বৰষুণে কষ্ট কৰা এই ৰিক্সা চালকসকলক যিটো মূল্য আছে, যদি পাৰা তাতকৈ 1-2 টকা তোমালোকে বঢ়াই দিবা। এই হৈছে অসমীয়া জাতি। আৰু এই সভ্য অসমীয়া জাতি হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে কোনো অসমীয়া জাতি নচলে। হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ কোনো এজন অসমীয়া জাতিয়ে নলয়। হিমন্ত বিশ্ব শৰ্মাই যি অসমীয়া জাতিক কলংক সানি দিব বিচাৰিছে, সেই কলংক মুক্ত হৈ চলিব বিচাৰে অসমীয়া জাতিয়ে। গতিকে অসমীয়া জাতি আগৰ পৰাই ভদ্ৰ জাতি, অমায়িক জাতি, দয়ালু জাতি। সেই ভদ্ৰ, অমায়িক, দয়ালু অসমীয়া জাতি আহি থকা দিনতো ভাল কাম কৰি যাব। মই আকৌ কৈছোঁ, 2026ত UDF দলে এখনো আসন নাপায়। মই ভদৰদিন আজমল ডাঙৰীয়া হাৰিব বুলি কোৱাত মোক গালি পাৰিছিল, কোনো বিশ্বাস কৰা নাছিল। আকৌ কৈছোঁ, 2026ত UDF দলে এজনো বিধায়ক জয়যুক্ত কৰিব নোৱাৰে। UDF দলে যদি কংগ্ৰেছে তেওঁলোকতকৈ আসন কম পায়, তাৰমানে পাকে পকাৰ UDFে বিজেপি চৰকাৰ হোৱাটো বিচাৰে নেকি? UDF দলে বিজেপি চৰকাৰ হোৱাটোতো বিচাৰে, অসমৰ ৰাইজে বুজি আছে। বিজেপিক অসমৰ ৰাইজে বিদায় দিব বিচাৰিছে, UDF দলে আকৌ বিজেপিক চৰকাৰ গঠন কৰাটো বিচাৰে। গতিকে ৰাইজে বুজি পাব, উপযুক্ত জবাব ভোটত দিব ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।